আমাৰ অসমত চব ইমান ধুনীয়া ধুনীয়া প্ৰাকৃতিক দৃশ্যবোৰ এইবোৰ বাগানৰ মনোৰম। বৰষুণতো চাওকচোন এইবোৰ চাহপাত ছিঙি আছে মানুহে। এয়া চব নিজৰ জীৱিকাৰ কাৰণে এইবোৰ এটা এটা পৰিয়াল চলাব তেওঁলোকে। এয়া চব ইমান বৰষুণতো ইমান কষ্ট কৰি আছে। এয়া চব চাহ গছৰ কিনাৰে কিনাৰে ইমান ধুনীয়া গছ চব এইবিলাক দিছে, ইমান ভাল লাগে। আমাৰ অসমৰ প্ৰাকৃতিক দৃশ্যটো সঁচাই মনোৰম। মালিকে মই আজি এটা ট্যুৰত গৈ আছোঁ। এয়া চব এয়া মালিক আৰু আপোনালোকক ক'ত গৈছোঁ ক'ম বাৰু। এতিয়া আপোনালোকে বৰ্তমান মোৰ ভিডিঅ'টো চাব আৰু আপোনালোকক মই কৈ আছোঁ এই ডাৱৰীয়া বতৰতো নগ'লোৱেহেঁতেন, কিন্তু প্ৰয়োজন হৈছে যাবলগীয়া, সেইটো কাৰণে আমি গৈ আছোঁ। আজি ৰাতিপুৱাৰ পৰা নেৰানেপেৰা বৰষুণ দিলে চাওকচোন, ইমানেই বৰষুণ। আমাৰ এইফালে নহয় দেই, আমি ফুৰিবলৈ আহিছোঁ। কৰ্মময় পৃথিৱীখনৰ চাওকচোন, বৰষুণো ফালিছে মানুহে, উপায় নাই। পৰিয়াল এটা এটা চলাবলৈ তেওঁলোকে কেনেকৈ বৰষুণত তিতি চাওকচোন কৰি আছে কামবোৰ। এয়া চব বৰষুণকো নেওচা নাই। এয়া চব বেয়াই লাগে, কিছুমানৰ মজদুৰবোৰলৈ যে আৰু বেয়া লাগে। আপোনালোকক দেখুৱালোৱে নহয় পাত ছিঙা মানুহখিনি কেনেকৈ চাওকচোন, ইমান বৰষুণতো পাত ছিঙি আছে। মজদুৰখিনিলৈ সঁচাই দুখ লাগে, হয় নাই কওকচোন। হ'ব দিয়ক, মোৰ এই সৰু ভিডিঅ'টো চাবচোন আপোনালোকে। মই আৰু এটা নতুন ভিডিঅ' আপোনালোকে ক'ত গৈছোঁ আপোনালোকক দিম অলপ পাছত, লং ভিডিঅ' এটা।